মই আজি আপোনালোকক এটা বস্তু দেখাম বুলি ভাবিছোঁ বিল্ডিংবিলাকৰ ইমান ডাঙৰ ডাঙৰ বিল্ডিংবিলাকত আমি এক্সপেনশ্যন জইন কিহৰ কাৰণে দিওঁ আপোনালোকক মই দেখাওঁ এক্সপেনশ্যন জইননো কি মই দেখাই আছোঁ আপোনালোকক এই বিল্ডিংটো দেখিছেনে এই বিল্ডিংটো কিমান ডাঙৰ এই বিল্ডিংটো এৰিয়াটো চাওকচোন সিফালৰ পৰা ইমান ডাঙৰ এফালৰ পৰা চালে এটা মূৰৰ পৰা চালে আন এটা মূৰ দেখা নাযায় ইটো চাইডে আকৌ ইটো চাইডে এটা মূৰৰ পৰা চালে আন এটা মূৰ দেখা নাযায় আপোনালোকে চাওক এই বিল্ডিংবিলাকত এই এক্সপেনশ্যন জইনটো যে এই এক্সপেনশ্যন জইনটো কিহৰ কাৰণে দিয়া হয় এই এক্সপেনশ্যন জইনটো কিহৰ কাৰণে দিয়া হয় এই এক্সপেনশ্যন জইনটো দিয়া বহুত কাৰণ আছে আৰু মানুহবিলাকে ভাবে ইমান ডাঙৰ ডাঙৰ বিল্ডিঙত কিহৰ কাৰণে এক্সপেনশ্যন জইন দিয়ে আৰু এই কলমৰ চাইজ হৈছে 750 বাই 750 কিমান 1500 তাৰ পৰা ইয়ালৈ এই কলমটোৰ চাইজ হৈছে 1.5 মিটাৰ 1.5 মিটাৰত আমি মাজতে ইমান ডাঙৰ বিল্ডিঙৰ মাজত এইটো জইন দিয়া হৈছে কপিত কৰা আগতীয়া তো জইন দিয়া হৈছে এই যিটো জইন দিয়া হৈছে এই জইনটোক এক্সপেনশ্যন জইন বুলি কোৱা হয় এই এক্সপেনশ্যন জইন আমি বিল্ডিঙত এটা কাৰণে দিব লাগে যাতে বিল্ডিংটো সুৰক্ষিত থাকে আমি এটা বিল্ডিঙত কমচে কম 45 মিটাৰ 30ৰ পৰা 45 মিটাৰৰ ভিতৰত আমি যিটো এক্সপেনশ্যন জইন আমি দিব লাগে বিল্ডিংবিলাকত এইবিলাক দেখিছে একদম ওপৰলৈ পূৰা ওপৰলৈ এইটো এক্সপেনশ্যন জইন আছে এইটো পূৰা বিল্ডিঙৰ মাজত এইটো যিটো ফাট আছে এইটো এক্সপেনশ্যন জইন বুলি কয় আৰু এই এক্সপেনশ্যন জইনটো এতিয়া দেখুৱাই এই এক্সপেনশ্যন জইনটো হৈছে বিল্ডিংবিলাকৰ সুৰক্ষিতৰ কাৰণে দিয়ে যিটো সুৰক্ষা ৰাখিবৰ কাৰণে বিল্ডিংবিলাকৰ সুৰক্ষাৰ কাৰণে এক্সপেনশ্যন জইন দিয়া হয় যেনেকৈ ভূমিকম্পৰ ফলত বিল্ডিংটো যাতে ডেমেজ নহয় সেইকাৰণে দিয়া হয় আৰু গৰম ঠাণ্ডাত বিল্ডিংবিলাকৰ যিবিলাক কংক্ৰিট এই গৰমত কংক্ৰিটবিলাকে ফাটি যাব পাৰে আৰু যিবিলাক নেকি ৰড দিয়া হয় ইয়াত ৰডবিলাক ফুলি যায় এই গৰমৰ সময়ত তাৰ ফলত বিল্ডিঙত কিছুমান ফাট আহিব পাৰে যিটো ক্ৰেক বুলি কওঁ এই ফাটবিলাক অহাৰ কাৰণে এই এক্সপেনশ্যন জইন দিলে তাৰমানে কিছু পৰিমাণে কম হয় সেইকাৰণে এক্সপেনশ্যন জইন দিয়া হয় আৰু ঠাণ্ডা দিন পৰিলে আৰু সেইবিলাক নিজে আৰু সংকুচিত হয় সেইকাৰণে এক্সপেনশ্যন জইন দিয়া বহুত দৰকাৰ আৰু এক্সপেনশ্যন জইনৰ মাজত যিটো আমি এইটো বৰ্ড দিছোঁ এই বৰ্ডটো কিছুমানে মাষ্টিক পেড দিয়ে আৰু আমি ইয়াত যিটো জইনত আমি লগাইছোঁ এইটো হৈছে সুপ্ৰিম বৰ্ড ইয়াৰ বৰ্ডৰ বহুত আছে কোৱালিটি আছে কিছুমানে মাষ্টিক পেড ব্যৱহাৰ কৰে আমি এইটো সুপ্ৰিম বৰ্ড ব্যৱহাৰ কৰিছোঁ বিল্ডিংবিলাকত বিশেষকৈ ডেমেজ নহ'বৰ কাৰণে 30ৰ পৰা 45 মিটাৰ ভিতৰত এনেকুৱা এক্সপেনশ্যন জইন